এতিয়া গাইছ ওলাই আহিলো চাউলৰ গুড়িটো সেইটো নহ'লে ইনকমপ্লিট। Hi, hello everyone, welcome back to my YouTube channel and আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে কাৰণ মই ক'ৰবালৈ গৈ আছোঁ and so এইবিলাক বাদ দিয়ক। এতিয়া মই কৰি আছোঁ ব্ৰেকফাষ্ট আৰু আজি ব্ৰেকফাষ্টত আছে মোৰ এয়া চয়াবিনৰ ভাজি, আলু আৰু চয়াবিন, এয়া দালি, মুগ দাল আৰু আলু, এয়া কেইটামান পুৰি লৈ লৈছোঁ আৰু পিঁয়াজ। এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত ওলাই যাম আৰু এতিয়া আপোনালোকক লগ পামগৈ। অ'কে, এতিয়া পটাপট খাই লওঁ আৰু ফাইনেলি গাইছ এতিয়া ওলাই গৈছোঁ। অথনি ওলাম বুলি ভাবিছিলোঁ কিন্তু ৰ'দটো মানে ইমান দি আছিলে, এতিয়াও ৰ'দ দিয়ে আছে, হ'লেও আৰু এতিয়া উপায় নাই, যাব লাগিব আৰু। ত' ভিডিঅ'টো চাই থাকিব, ক'ত গৈ আছোঁ এনেই গম পাব আপোনালোকে। ত' এতিয়া গাইছ ওলাই আহিলোঁ, বাছ পালোঁ এতিয়া। ত' বাছত উঠিলোঁ আৰু ইমান গৰম, আজিতো AC বাছ পাইছোঁ। এতিয়া গাইছ আৰামছে শুই যামগৈ আৰু একদম মজা, মানে AC বাছত মজাকৈ যামগৈ আৰু এতিয়া পালোঁ কোলাজান, মই কোলাজান আহিছোঁ এতিয়া। এয়া বাছখন মানে ধেমাজি বাছ আছিলে, সেইকাৰণে আমি এনেকৈ এতিয়া ভৰি দি যাব লগা হৈছে। চ' আজি আহিছোঁ পাপাৰ গাঁৱত, মানে পাপাৰ ঘৰত গৈ আছোঁ আজি। চলো এতিয়া পাই গ'লোঁ গাঁৱত। গাঁৱত কি কৰোঁ মই চব মানে দেখাবলৈ চেষ্টা কৰিম। এণ্ড ইতনা দিন কা বাদ আয়ে ৰে। চ' গাইছ এতিয়া সন্ধিয়া হৈ গ'ল আৰু আজি আমাৰ কাৰণে বনি আছে লোকেল চিকেন আৰু আমাৰ মিচিঙৰ কি কয় পিঠাগুড়ি মানে বনাই দি আছে আমাৰ কাৰণে। তাৰপিছত আজি মানে মই ভাবি থৈছোঁ কিবা এটা বনাম বুলি, কিন্তু এখন গৰমত মানে বনাবলৈ মন যোৱা নাই। অকল বনাই থাকোঁ ন, ইয়াত আহি আকৌ কেনেকৈ বনামগৈ, সেইকাৰণে এতিয়া ভাবি আছোঁ বনাওঁ নে নবনাওঁ। বনালে আপোনালোকক দেখাম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইটো হেয়াৰ বেল্টটো মই লগাই লৈছোঁ, মানে চুলিটো দীঘল হৈ আছে, কাটিব লাগিব। চ' আজি আপোনালোকক দেখাম আমাৰ মিচিঙৰ পিঠাগুড়ি কেনেকৈ বনায়। চ' ভিডিঅ'টো চাই থাকিব, মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া নিমখ লগাইছে, আজি মই বনোৱা নাই, মানে এইটো মই বনাব নাজানোৱেই ইমান পাৰফেক্টলি। আমাৰনো কি আৰু, আমি মছলা যিমান পাৰোঁ সিমান লগাই দিওঁ, কিন্তু আমাৰ খুৰীহঁতে মানে মছলা নিদিয়ে, অকল আদা নহৰু পিঁয়াজ সেইবিলাক দি পিনি বনাই দিয়ে। বহুত ভাল লাগে এনেকুৱা খাই পিনি। ত' এতিয়া মোৰো বনাব আছে, কিন্তু মোৰতো চাওঁ দেখাওঁ নে নেদেখাওঁ। ত' এতিয়া ইয়াতে দালি লগাই দিছে, মানে ইয়াতে দালি লাগেই, মানে পিঠাগুড়িত মানে দালি মেণ্ডেটৰী, দালি আমাৰ মিচিং দালি বনাইছোঁ। মিচিং দালি, মিচিং দালি বুলি ক'ব পাৰে মানে। ইয়াই কমেণ্ট দি আছে ইয়াৰ পৰা বুলি কয় মাৰচাং।
আৰু কমেণ্ট কৰি দিব এইটো কি বুলি কয় মিচিঙে এইটো মাৰচাং বুলি কয় আকৌ মাৰচাং বুলি কয় আৰু এইটো আমাৰ খৰি আৰু বাইটি ইও আহিলেগে পিঠাগুড়িৰ মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে এইটো চাউলৰ গুড়িটো এইটো নহ'লে ইনকমপ্লিট সেইটো মেইনেই হয় আৰু এতিয়া এইটো ইয়াত লগাই দিম পানী লগাই পিনি এইটো লগাই দিম আৰু পানী লগাই দিছে এতিয়া পানীটো উতলাই পিনি এই পিঠাটো লগাই দিম আৰু তাৰপিছত খতম চব্জি খতম মানে প্ৰচেছ এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰাই চিকেন বনাই আছোঁ আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল আৰু মই বনাইছিলোঁ চিকেন কাৰী আৰু এয়া পিঠাগুড়িটো বনি গ'ল এণ্ড সেয়াই আছিল আজিৰ খানা আৰু বহুত ভাল লাগিলে খানাটো খাই পিনি গুড মৰ্ণিং গাইজ এতিয়া ৰাতিপুৱা হৈ গৈছে আৰু এতিয়া মই ইয়াতে মাকৈ কেইটামান জুইত দি দিছোঁ আৰু এয়া মোৰ খুৰীয়ে ইয়াত আপং বনাই আছে বৰ আপং আৰু মাকৈটো খাবলৈ মই লৈ লৈছোঁ ইয়াতে নেমু জলকীয়া আৰু নিমখ মানে সেনেকৈ খাই পিনি মানে মোক বহুত ভাল লাগে মই এবাৰ মানে শ্বিলঙত খাইছিলোঁ তাৰপিছতে মই এনেকৈ মানে খাই আছোঁ আৰু আপোনালোকে ট্ৰাই কৰিব এতিয়া আমি গৈ আছোঁগৈ ডিব্ৰুগড় আৰু এতিয়া মই ইয়াতে অলপমান আমুল জুচ খাই লৈছোঁ এণ্ড আমুল জুচটো খাই খায়ে মই এতিয়া বাছৰ কাৰণে ৰখি আছোঁ আৰু ফাইনেলি বাছটো পালোঁ আৰু AC বাছটো মানে আজিকালি যাবলৈ প্ৰিফাৰ কৰোঁ ইমান গৰম আৰু